নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অসমৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো এই পোষ্টসমূহৰ কাৰণে 8 পাছৰ পৰা গ্ৰেজুৱেট পাছলৈকে যি সকল কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিব পোষ্টসমূহ কৰাৰ বাবদ আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী লগতে বহুতো বেনিফিট দিয়া হ'ব গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সাচিকা হোটেলছ নৰ্থ গুৱাহাটী ৰিকুৱেট সাচিকা হোটেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে ইয়াতে দুটা টেকনিচিয়ান আৰু বেকাৰী শিফটৰ বিভাগত পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টসমূহৰ কাৰণে ITI হায়াৰ সেকেন্ডাৰী পাছ 8 পাছ সকলে আবেদন কৰি ল'ব পাৰিব প্ৰথম পোষ্টটো মুকলি কৰা হৈছে HVAC এক্সপাৰ্টৰ বিভাগত ইয়াতে এটা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে অনলি মেল কেণ্ডিডেট বিচৰা হৈছে ডিপাৰ্টমেন্টটো হৈছে মেইনটেনেন্স আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক দৰমহা দিয়া হ'ব 21000 পৰা 25000 টকা প্ৰতি মাহে দৰমহা এজ লিমিট 18+ বিচৰা হৈছে জবটোৰ কাৰণে শিক্ষাগত অৰ্হতা ITI ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ফ্ৰিজ লগতে এয়াৰ কণ্ডিশ্যন তো যি সকলে ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনৰ ওপৰত ডিপ্লোমা কৰিলে ইলেক্ট্ৰিকেলত ডিপ্লোমা কৰিলে ITI কৰিলে তো সেই সকলে জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ৱৰ্কিং এক্সপিৰিয়েন্স বিচৰা হৈছে 4 পৰা 5 বছৰ হস্পিটেলিটি ব্ৰেকগ্ৰাউণ্ড প্ৰিফাৰেড তো যিসকল হস্পিটেলিটি ব্ৰেকগ্ৰাউণ্ডৰ কেণ্ডিডেট তেওঁলোকে প্ৰিফাৰেড পাই যাব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে বেকাৰী শিফটৰ বিভাগত কিটচেনৰ কাৰণে পোষ্ট মুকলি কৰিছে ডিপাৰ্টমেন্টটো হৈছে F&B প্ৰডাকচন এই পোষ্টটো এটা মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে মেল আৰু ফিমেল দুই সকলে আবেদন কৰিব পাৰিব দৰমহা 21 পৰা 25000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব জবটো কৰাৰ বাবদ এজ লিমিট 18+ বিচাৰিছে এই জবটোৰ কাৰণে 10 পাছৰ পৰা ডিপ্লোমা লৈকে আবেদন কৰিব পাৰিব ডিপ্লোমা সকলে প্ৰিফাৰেড পাই যাব ৱৰ্কিং এক্সপিৰিয়েন্স এই পোষ্টটোৰ কাৰণে 4 পৰা 5 বছৰ বিচৰা হৈছে যি সকলৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে প্ৰিফাৰেড পাই যাব বেনিফিট দিয়া হ'ব ফুড এণ্ড একমেন্ডেশন তো যথেষ্ট পৰিমাণৰ ভাল চেলাৰী লগতে থকা খোৱা আপোনালোকক বেনিফিট দিয়া হ'ব জব টাইপটো হৈছে ফুল টাইম এপ্লিকেশন ফিজ নীল এই জবসমূহ আবেদন কৰাৰ বাবদ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ পে কৰিব নালাগে ফ্ৰীকৈ আবেদন কৰিব পাৰিব তো যিসকল আগ্ৰহী হয় ইন্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব যেতিয়া আপোনালোকে আবেদন কৰিব সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব লাষ্ট ডেটটো মেনশন কৰা হয় নে যদি পোষ্টসমূহ শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ব্লু ডাৰ্টৰ ফালৰ পৰা অপাৰেচন এক্সিকিউটিভ বিভাগত জব লোকেশনটো হৈছে শিলচৰ আৰু এই জবটো কৰাৰ বাবদ 4 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে লগতে ৰেলেভেন্ট এক্সপিৰিয়েন্স ইন লজিষ্টিক কোৰিয়াৰ অপাৰেচন প্ৰিপেয়াৰ তো যি সকলৰ এইখিনিৰ ওপৰত এক্সপিৰিয়েন্স আছে তেওঁলোকে প্ৰিফাৰেড পাই যাব কি ৰেসপন্সিবিলিটিসমূহ মেনশন কৰি দিয়া হৈছে ভালকে এবাৰ পঢ়ি চাই ল'ব ইয়াৰ লগতে স্কিল বিচৰা হৈছে ষ্ট্ৰং কোঅৰ্ডিনেশ্যন কাস্টমাৰ সাৰ্ভিস ওৰিয়েন্টেশন আৰু প্ৰবলেম সলভিং এবিলিটি তো এইখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে তো যি সকল আগ্ৰহী হয় এই পোষ্টৰ কাৰণে ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে জবটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট গুৱাহাটী তো গুৱাহাটীত থকা মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথম পোষ্টটো মুকলি কৰা হৈছে এছিষ্টেন্ট মেনেজাৰৰ বিভাগত হাউচকিপিংৰ কাৰণে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ৰিজাৰ্ভেশ্যন এছ'চিয়েটৰ বিভাগত তাৰ পিছতে আছে স্পা এণ্ড চেলন এছ'চিয়েটৰ বিভাগত জব লোকেশনটো হৈছে গুৱাহাটী আল্ট্ৰা লাক্সাৰি হোটেল উইথ 260 কিজ তো 260টা ৰুম থকা এখন আল্ট্ৰা লাক্সাৰি হোটেলৰ ফালৰ পৰা এই জব কেটা মুকলি কৰিছে পোষ্ট কেটাৰ কাৰণে যদি আগ্ৰহী হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা CVখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে Only shortlist candidate will be contacted. তো যিসকল shortlist candidate তেওঁলোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰয়েল টেকৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে সেলছ এক্সিকিউটিভ বিভাগত জব লোকেশন কিটা হৈছে গুৱাহাটী কামৰূপ মেট্ৰ বঙাইগাঁও শিলচৰ নগাঁও যোৰহাট আৰু ডিব্ৰুগড় কোৱালিফিকেশন এই পোষ্টৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে এনি ষ্ট্ৰীম এক্সপিৰিয়েন্স মিনিমাম 1 পৰা 2 বছৰ সেলছ হাৰ্ডৱেৰ
লকছ ইণ্ডাষ্ট্ৰীৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু যিসকলৰ হাৰ্ডৱেৰ লকছ ইণ্ডাষ্ট্ৰীৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে প্ৰিফাৰেড পাই যাব মেণ্ডেটৰী অন টু হুইলাৰ প্লাছ ভেলিড ড্ৰাইভিং লাইচেন্স তো দুচকীয়া বাহন আৰু ভেলিড ড্ৰাইভিং লাইচেন্স থকাটো মেণ্ডেটৰী স্কিল বিচৰা হৈছে গুড কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল স্কিল এণ্ড টাৰ্গেট ডিভাইন এপ্ৰ'চ তো এইখিনি আপোনালোকৰ স্কিল বিচাৰিছে আৰু এই জবটো কৰাৰ বাবদ আপোনালোকক বেনিফিট দিয়া হ'ব এট্ৰেক্টিভ চেলাৰী প্লাছ ইনচেণ্টিভ প্লাছ কেৰিয়াৰ গ্ৰ'থ জবটোৰ কাৰণে যদি আগ্ৰহী হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আকসা ফাইনেন্স লিমিটেডৰ ফালৰ পৰা ফিল্ড এক্সিকিউটিভ টিম লিডাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে কালেকশ্যনৰ কাৰণে জব লোকেশ্যনসমূহ হৈছে গোলাঘাট লখিমপুৰ শিৱসাগৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ কামৰূপ আৰু কোকৰাঝাৰ তো এই লোকেশ্যনত এই পোষ্টটো মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা এই পোষ্টটোৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে কমাৰ্চত ফাইনেন্সত যিসকলে গ্ৰেজুৱেট কৰিলে বা কমাৰ্চত যিসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকে প্ৰিফাৰেড পাই যাব এক্সপিৰিয়েঞ্চ 2 পৰা 4 বছৰ কালেকশ্যনৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 বছৰ টিম লিডাৰৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা সকলে প্ৰিফাৰেড পাই যাব আৰু এনবিএফচি বেংকিং ফাইনেন্সিয়েল সাৰ্ভিস বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট সকলেও প্ৰিফাৰেড পাই যাব এজ লিমিট প্ৰিফেবলি বিলো 35 ইয়াৰ্ছ মেণ্ডেটৰী অন টু হুইলাৰ প্লাছ ভেলিড ড্ৰাইভিং লাইচেন্স যেহেতু ফাইনেন্সৰ জব হয় ফিল্ডত ঘূৰিব লাগিব সেইবাবে দুচকীয়া বাহন আৰু ভেলিড ড্ৰাইভিং লাইচেন্স থকাটো মেণ্ডেটৰী কি ৰেছপন্সিবিলিটিজসমূহ মেনশ্যন কৰি দিয়া হৈছে ভালদৰে পঢ়ি চাই ল'ব এলিজিবল কেণ্ডিডেটসকলে আবেদন কৰি ল'ব পাৰিব চেলাৰী আপোনালোকক ইন হেণ্ড চেলাৰী দিয়া হ'ব 18 পৰা 26000 টকা প্লাছ পিএফ এণ্ড এএছআইচি প্লাছ এট্ৰেক্টিভ ইনচেণ্টিভ তো যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী লগতে বহুতো বেনিফিট পাই যাব জবটোৰ কাৰণে যদি আগ্ৰহী হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন চেণ্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত তলত যিটো লাইন মেনশ্যন কৰা হৈছে এই গোটেই লাইনটো মেনশ্যন কৰি দিব আৰু এক্সপেক্টেড চেলাৰীটো মেনশ্যন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 17 আগষ্টলৈকে জবটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে LNT ফাইনেন্সৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ফিল্ড এক্সিকিউটিভ বিভাগত EMI কালেকশ্যন নিউ গ্ৰুপ ক্ৰিয়েশ্যন এণ্ড লোন ডিছবাৰ্চমেণ্ট তো এইখিনি আপোনালোকে কাম কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে মেণ্ডেটৰী এজ লিমিট 19 পৰা 33 বছৰলৈকে বিচৰা হৈছে আৰু এই ৰিকুৱাৰমেণ্টৰ কাৰণে দুচকীয়া বাহন আৰু বাইক লগতে ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব বাধ্যতামূলক ভেকেন্সি টোটেল 50টা পোষ্ট মুকলি কৰা হৈছে নিউ ব্ৰাঞ্চ ওপেনিং কৰা হৈছে জব লোকেশ্যনসমূহ হৈছে গৰেশ্বৰ বাইহাটা হাজো কালাইগাঁও তামুলপুৰ বেদেতি ধেমাজি চিলাপথাৰ গোগামুখ নাওবৈচা বগীনদী চাপখোৱা তো এইসমূহ লোকেশ্যনত এই পোষ্টটো মুকলি কৰা হৈছে পোষ্টিং উইদিন 100 কিলোমিটাৰ of whom local placement preferred for female candidate তো যিসকল ফিমেল কেণ্ডিডেট তেওঁলোকে প্ৰিফাৰেড পাই যাব আৰু আপোনালোকৰ পোষ্টিংটো হোম লোকেশ্যনৰ পৰা 100 কিলোমিটাৰ ভিতৰতে পোষ্টিং কৰা হ'ব তোৰ কাৰণে ইণ্টাৰভিউ লোৱা হ'ব ইণ্টাৰভিউটো ল'ব 19 আগষ্টত ইণ্টাৰভিউ ভেন্যুটো ইয়াতে মেনশ্যন কৰি দিয়া হৈছে যিসকল আগ্ৰহী হয় ডেটৰ মতে গৈ ইণ্টাৰভিউটো এটেণ্ড কৰি ল'ব চেলাৰী আপোনালোকক দিয়া হ'ব 14500 পৰা 15200 টকা পাৰ মান্থ চেলাৰী পাই যাব জবটো কৰাৰ বাবদ প্লাছ পিএফ আৰু এএছআইচি পাই যাব ইয়াৰ লগতে ইনচেন্টিভ থাকিব 30000 টকা লৈকে আপ টু 30000 টকা লৈকে আপোনালোকে পাৰফৰমেন্স কামৰ ওপৰত ভিত্তি কৰি কামৰ যিটো পাৰফৰমেন্স সেই পাৰফৰমেন্সৰ ওপৰত ভিত্তি কৰি ইনচেন্টিভ পাই যাব ইয়াৰ লগতে ফিউল এলাউন্স পাব 3 পৰা 5000 টকা প্ৰতি মাহে ফিউল এলাউন্স দিয়া হ'ব ঘূৰা পকা কৰা বাবদ আপোনালোকৰ যিটো তেল খৰচ হ'ব সেই তেলৰ নামত 3000 পৰা 5000 টকা প্ৰতি মাহে দিয়া হ'ব
তো জবটোৰ কাৰণে যদি আগ্ৰহী হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া হৈছে 9339664238 এই নম্বৰটোত হোৱাটছআপত বায়োডাটাখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে জবটোৰ বিষয়ে যদি ইয়াত কৈ থাকি আৰু কিবা জানিব বিচাৰে কন্টেক্ট কৰি ভালদৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হয় নাই যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানী ফালৰ পৰা লোন এগেইনষ্ট প্ৰপাৰ্টি সেলছ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে শিক্ষাগত অৰ্হতাই গ্ৰেজুৱেচন কৰা কেণ্ডিডেট বিচৰা হৈছে এক্সপেৰিয়েন্স প্ৰিভিয়াছ এক্সপেৰিয়েন্স ইন সিমিলাৰ প্ৰফাইলৰ ওপৰত বিচৰা হৈছে আৰু যিসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে প্ৰিফাৰেট পাই যাব জব লোকেশনটো হৈছে আগৰতলা বৰপেটা গুৱাহাটী নগাঁও তেজপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু গোলাঘাট তো এই সমূহ লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে আৰু এই জবটোৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ শেষত আপোনালোকক দেখাই দিম গতিকে ভিডিঅ'টো কমপ্লিট শেষলৈকে চাই যাব লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে জবটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰামানুজন পাব্লিক স্কুলৰ ফালৰ পৰা CBSE স্কুলত এই পোষ্টটো মুকলি কৰিছে প্ৰথম পোষ্টটো মুকলি কৰিছে TGT সায়েন্স এণ্ড মেথমেটিক্সৰ বিভাগত শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে সেকেন্ড TGT সোশ্যাল সায়েন্স পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে আৰু আৰ্ট এণ্ড ক্ৰাফটৰ টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে মাষ্ট বি কেপেবল অফ টিচিং হিন্দী ইন লোৱাৰ ক্লাसेस জব লোকেশন বাইহাটা চাৰিআলি ৰিক্ৰুটমেন্টৰ কাৰণে ষ্ট্ৰং কমাণ্ড অফ ইংলিছত ষ্ট্ৰং কমাণ্ড দিব পৰা হ'ব লাগিব ফেচিলিটি দিয়া হ'ব আপোনালোকক ফ্ৰী ট্ৰান্সপৰ্টেশন from জালুকবাৰী তো জালুকবাৰীৰ পৰা আপোনালোকে ফ্ৰী কৈ যাব পাৰিব ট্ৰান্সপৰ্টত স্যালাৰি নেগেটিবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট তো কেণ্ডিডেটজনৰ ওপৰত ডিজাৰ্ভ কৰিব কিমান টকা স্যালাৰি পায় তেওঁ যদি ভালদৰে পঢ়া শুনা থকা বা এক্সপেৰিয়েন্স থকা তেওঁ যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি পাই যাব তো যিসকল আগ্ৰহী হয় ইয়াতে মেইল দিয়া হৈছে তাতে বায়োডাটাখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব আৰু এই জবটোৰ বিষয়ে যদি ইয়াত কৈ ঠিক কিবা জানিব বিচাৰে 8638788454 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে জবটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে নৰবিক হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ ফালৰ পৰা মাৰ্কেটিং ৰিপ্ৰেজেন্টেটিভৰ বিভাগত হাজুত এই পোষ্টটো মুকলি কৰিছে প্ৰিফাৰেন্স পাই যাব এক্সপেৰিয়েন্স লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু লোকেল এৰিয়া নলেজ থকা কেণ্ডিডেটসকলে জবটোৰ কাৰণে যদি আগ্ৰহী হয় ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া হৈছে 9520064582 এই নম্বৰটোত হোৱাটছআপত বায়োডাটাখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব লাষ্ট ডেট দিয়া হৈছে 14 আগষ্টলৈকে জবটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সুচিতা আৰ্থ মুভিং সলিউশনৰ ফালৰ পৰা ৰিচেপশ্যনিষ্টৰ বিভাগত পোষ্ট মুকলি কৰিছে খ্ৰীষ্টান বস্তি গুৱাহাটী হেড অফিচৰ কাৰণে ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স দুইসকলে এই জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কি ৰেছপন্সিবিলিটিজসমূহ মেনশ্যন কৰি দিয়া হৈছে ভালদৰে বা পঢ়ি চাই ল'ব আৰু এই জবটোৰ কাৰণে স্কিল বিচৰা হৈছে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল বেসিক কম্পিউটাৰ নলেজ ৱেল গ্ৰুমেড এণ্ড কাষ্টমাৰ oriented তো এইখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে তো যিসকল এলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 14 আগষ্টলৈকে জবটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব এতিয়া আপোনালোকে 7 নম্বৰ পোষ্টৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক দেখাই দিম 7 নম্বৰ যেটো পোষ্ট অনলাইন যোগে আবেদন কৰিব লাগিব তো আপোনালোকে যেতিয়া 7 নম্বৰ পোষ্টৰ লিংকটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব এই লিংকটো আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত পাই যাব তাতে গৈ ডাইৰেক্ট ক্লিক কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো আবেদন কৰিবৰ কাৰণে স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে আপোনালোকে প্ৰথম ফিল কৰিব লাগিব আপোনালোকৰ নামটো তাৰ পিছতে কেণ্ডিডেট জনৰ ইমেইল আইডিটো ইয়াতে ফিল কৰিব ইয়াৰ পিছতে কন্টেক্ট নম্বৰ জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পিছতে আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো ফুল ডেট অফ বাৰ্থটো ইয়াতে ফিল কৰি দিব তাৰ পিছতে হোম ষ্টেট আপোনালোকে কোন ষ্টেটৰ হয় সেইমতে ষ্টেটটো ইয়াতে আপোনালোকে সিলেক্ট কৰিব তাৰ পিছতে হোম ডিস্ট্ৰিক্টটো ইয়াতে আপোনালোকে ফিল কৰি দিব আৰু প্ৰিফাৰ্ড লোকেশন তো প্ৰিফাৰ্ড লোকেশনটো ইয়াতে মেনশ্যন কৰি দিব work experience তো আপোনালোকৰ যদি work experience আছে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰি কিমান বছৰ এক্সপেৰিয়েন্স আছে তাতে সিলেক্ট কৰি দিব
ইয়াৰ পিছতে ৰুল এপ্লাইড ফৰ আপোনালোকে কোনটো জবৰ কাৰণে আবেদন কৰিব সেই জবটো আপোনালোকে ভিডিঅ'ত চাই ল'ব তাতে যোনটো জবৰ কাৰণে আপোনালোকে আবেদন কৰে মানে যিটো পোষ্টৰ কাৰণে সেই পোষ্টৰ নেমটো ইয়াতে ফিল কৰি দিব ইয়াৰ পিছতে কাৰেণ্ট অৰ্গেনাইজেশ্যন নেমটো ইয়াতে ফিল কৰিব তাৰ পিছতে ডোমেইন এক্সপাৰ্টিজ তো ডোমেইন এক্সপাৰ্টিজটো ইয়াতে আপোনালোকে ক্লিক কৰি চাই পেলাই সিলেক্ট কৰি দিব তাৰ পিছতে আপোনালোকৰ যিখন ৰিজিউম সেই ৰিজিউমখন নেক্সট 100 MB ৰ ভিতৰত আপোনালোকে এটা PDF বনাই ল'ব আৰু সেই PDFটো এড ফাইলত ক্লিক কৰি ফাইলৰ পৰা ইয়াতে আপলোড কৰি দিব আপলোড কৰাৰ পিছতে ইয়াতে যোনটো সাবমিট অপচন আছে এই সাবমিটত ক্লিক কৰি 7 নম্বৰ যিটো ফাইনেন্সৰ জব হয় এই জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এনেদৰে আপোনালোকে 7 নম্বৰ যিটো পোষ্ট এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব এই চাকৰিসমূহ যদি আপোনালোকৰ কাৰণে উপকাৰী হয় ভিডিঅ'টো লাইক কৰিব আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ